2024 নিৰ্বাচনৰ পূৰ্বে পুৰণি বাগবৰত অনুষ্ঠিত হৈছে বিধায়ক শ্বেৰমান আলীৰ উন্নয়নৰ ফপোলা স্বৰূপ। জলজলি নদীৰ ওপৰত আজিও নিৰ্মাণ নহল এখন পকী দলং। বিধায়কৰ কেৱল ভাষণ নে কামত উন্নয়ন? জলজলি নদীৰ পকী দলঙৰ বাবে হাহাকাৰ লক্ষাধিক লোকৰ। সমাগত 2024 বিধানসভা নিৰ্বাচন বিগত 15 বছৰে বিধায়ক হিচাপে দায়িত্বত থকা শ্বেৰমান আলী আহমেদৰ উন্নয়নৰ প্ৰতিশ্ৰুতিৰ মাজতেই এতিয়া পোহৰলৈ আহিছে উন্নয়নৰ ফপোলা স্বৰূপ। বৰপেটা আৰু গোৱালপাৰা জিলাক সংযোগ কৰা জলজলি নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে ৰাইজে বছৰ বছৰ ধৰি দাবী জনাই আহিছে যদিও বিষয়টোক লৈ কেৱল ৰাজনীতিহে চলিছে। বৰ্তমান লেচিৰ সহযোগত নিৰ্মিত এখন বাঁহৰ অস্থায়ী দলঙেৰে বছৰটোৰ 6 মাহ দৈনিক ঘোঁৰা গাড়ীৰ পৰা আৰম্ভ কৰি চাৰিচকীয়া বাহনলৈকে লক্ষাধিক লোকে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয়। বাকী 6 মাহ নাৱেৰে নদীৰ পাৰতে ছাত্ৰ-ছাত্ৰী, চৰকাৰী কৰ্মচাৰী আৰু বিশেষকৈ জৰুৰীকালীন ৰোগীৰ বাবে যাতায়াতৰ এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে। স্থানীয় ৰাইজৰ মতে এই দলংখন নিৰ্মাণ হ'লে দুয়োখন জিলাৰ অৰ্থনৈতিক আৰু কৃষি খণ্ডত এক নতুন দিগন্তৰ সূচনা হ'ব। বিভাগীয় কৰ্তৃপক্ষ আৰু স্থানীয় বিধায়কৰ উদাসীতাত ক্ষোভিত হৈ এতিয়া ভুক্তভোগী ৰাইজে প্ৰকৃত দলং নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ বিচাৰিছে। নিউজ ডেস্ক ৰিপৰ্ট এনি টাইম। আমাৰ অঞ্চলত এই নদীত দলং লাগে। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। মই ইয়াত প্ৰায় 20 মিনিট সময় অপেক্ষা কৰি আছোঁ, কিন্তু এতিয়ালৈকে পাৰাপাৰ হ'ব পৰা নাই আৰু কিমান সময় লাগিব সেইটো ক'ব নোৱাৰিম। গতিকে আমাৰ বাগবৰ সমষ্টি, বৰ্তমান চেঙা সমষ্টিৰ চৰাঞ্চলৰ মানুহ সাধাৰণতে কৃষিজীৱী মানুহ। আমি কৃষিৰ ওপৰত নিৰ্ভৰ কৰি আমি চলিব লগা হয়। গতিকে আমাৰ এই চৰাঞ্চলৰ মানুহখিনিয়ে আমাৰ নৱগত হিন্দীতলা বজাৰত আমি বিভিন্ন ধৰণৰ শস্য আমি বিক্ৰী কৰিবলৈ যাওঁ, কিন্তু আমাৰ এই দলংখন নোহোৱাত আমাৰ পাৰাপাৰৰ ক্ষেত্ৰত যথেষ্ট আমি অসুবিধাৰ সন্মুখীন হওঁ। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাওঁ যাতে দলংখন আমাক কৰি দি গোৱালপাৰা জিলাৰ লগতে বৰপেটা জিলাৰ যিটো কানেক্টিভিটি দলংখন কৰি দি আমাৰ চৰাঞ্চলৰ জনসাধাৰণক যাতে সুবিধা কৰি দিয়ে, এইখিনিৰ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। নেতাবিলাকে কোনো প্ৰতিশ্ৰুতি দিছিল নেকি? হয়, বিগত 15 বছৰ ধৰি আমাৰ স্থানীয় বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াই বাৰম্বাৰ প্ৰতিশ্ৰুতি দি আছে দলংখন অতি সোনকালে হৈ যাব বুলি কৈ আছে, কিন্তু 15 বছৰ পাৰ হ'লে এতিয়ালৈকে দলংখন আমাৰ সম্পূৰ্ণ হোৱা নাই। ইফালে আমাৰ ধুবুৰী লোকসভাৰ সাংসদ তেখেতেও আমাৰ মাজত দলংখনলৈ বাৰে বাৰে প্ৰতিশ্ৰুতি দি আছে, কিন্তু দলংখন হোৱা নাই। অৰ্থাৎ আমাৰ চৰাঞ্চললৈ চেঙা সমষ্টিলৈ যিমানখিনি প্ৰতিনিধি ভোট বিচাৰি আহি আছে, গোটেইখিনি প্ৰতিশ্ৰুতি এটাই প্ৰতিশ্ৰুতি, দলংখন আমি সোনকালে কৰি দিম, কিন্তু আজিলৈকে আমাৰ দলংখন হৈ উঠা নাই। এইবাৰ যদি ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দিয়ে, যিহেতু 26 বিধানসভা নিৰ্বাচন, কি কৰিব ৰাইজে? এইবাৰ আমি ভাবিছোঁ দলং লৈ যাতে কোনো এজন প্ৰতিনিধি আমাৰ মাজত ৰাজনীতি কৰিব নোৱাৰে, কাৰণ আমি ভাবিছোঁ তেখেতে 15 বছৰত কৰিব নোৱাৰিলে, গতিকে আৰু যে কিমানবাৰ আমাৰ লগত প্ৰতিশ্ৰুতি দি আমাৰ পৰা জনসাধাৰণৰ পৰা ভোটখিনি লৈ তেওঁলোকে প্ৰতিনিধি হিচাপে নিৰ্বাচিত হ'ব, তেওঁলোকৰ এইটোৱেই লক্ষ্য। গতিকে তেওঁলোকে দলং কৰিব নোৱাৰে, গতিকে এইটো আমাৰ খাটাং। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যাতে আমাৰ দলংখন অতি সোনকালে কৰি দি যাতে আমাৰ এই সমস্যাটো সমাধান কৰি দিয়ে। চাওক, আমাৰ বাগবৰ সমষ্টিৰ মাননীয় শ্বেৰমান আলী চাহাবে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমাৰ জলজলি নদীৰ ব্ৰিজখন সম্পূৰ্ণ হৈয়ে গৈছে, প্ৰায় কাম কাজ ইতিমধ্যে আমি ব্ৰিজৰ কাম আৰম্ভ কৰিম। আৰু আমি দেখা পাইছোঁ আমাৰ বিভাগীয় ইঞ্জিনিয়াৰ আহি আমাৰ ব্ৰিজখনৰ মাপজোখো লৈছে। আজিলৈকে আমাৰ ব্ৰিজৰ খুঁটা আজিলৈকে পোতা হোৱা নাই। আমাৰ শ্বেৰমান আলী ডাঙৰীয়া মাথোন আমাক খালি এনেই মিছা এটা প্ৰতিশ্ৰুতি দিছে। দলংখন হ'লে ৰাইজৰ উপকাৰ হ'ব নে নাই? একদম 100%। আমাৰ দলংখন হ'লে ৰাইজৰ একদম 100% উপকাৰ হ'ব আৰু আমাৰ জেগাখনৰ ঠাইখনত ডেভেলপো হ'ব। কিন্তু আজিলৈকে আমাৰ দলংটো কোনটো পাৰৰ পৰা কোনটো পাৰলৈ লাগে? আমাৰ দলংটো শিমলিতলা টু বাগমাৰা। শিমলিতলা টু বাগমাৰা। শিমলিতলা টু দলংটো যিখিনি চব্জি যিখিনি হয় সেইখিনি কোনটো বজাৰত বিক্ৰী কৰে? আমাৰ চৰাঞ্চলৰ যিমান চব্জি আৰু আপোনাৰ মাকৈ খেতি আজিকালি যিমান খেতি হৈ আছে, চব খেতি আমাৰ শিমলিতলা বজাৰত যাই বিক্ৰী হৈ থাকে। সেইকাৰণে একদম অতি প্ৰয়োজনীয়, দলংখন অতি প্ৰয়োজনীয়। আমি কিমান কষ্ট কৰি পাৰ হৈ আছোঁ, আপোনালোকে চাইছে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আমি এনেকৈ আহ্বান জনাম যে আমাৰ দলংখন অতি সোনকালে যাতে দলংখনৰ আমাৰ মঞ্জুৰি কৰি দিয়ে, এইখিনি আমি চৰকাৰলৈ আহ্বান জনাম।